এখন উৱলি যোৱা বাজাজ স্কুটাৰ সংৰক্ষণৰ অভাৱত পৰি ধূলিবালিত পৰি ৰোৱা কেইপদমান বিশেষভাৱে নিৰ্মিত শিল্পকলা আৰু এজন বিশেষ ব্যক্তি। আজি আহি আমি উপস্থিত হৈছোহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ বিশিষ্ট কুটিৰ শিল্পী উপেন হাজৰিকাৰ বাসগৃহত। শ্ৰদ্ধাৰ উপেন হাজৰিকাদেৱে এটা সময়ত তেওঁ বিভিন্ন শিল্পকলাৰে প্ৰখ্যাত হৈ পৰিছিল, কিন্তু বৰ্তমান তেওঁ কিয় এনেদৰে উৱলি যাবলৈ দিছে তেওঁৰ সম্পদসমূহ? মই নাৰায়ণপুৰ অঞ্চলৰ পদ্মপুৰ গাঁৱৰ স্থায়ী বাসিন্দা। মোৰ নাম শ্ৰী উপেন হাজৰিকা। মই প্ৰথমতে এজন সাধাৰণ কৃষক। তাৰ পৰা মোৰ আপোনাৰ কৰ্মৰাজি হ'ল মোৰ হাতৰ বিদ্যা। এই হাতৰ বিদ্যাৰ জৰিয়তে মই পৰিয়ালটো পোহপালন দি আহিছোঁ। আৰু মই হাতৰ বিদ্যা মানে মোৰ এনেকুৱা আপোনাৰ প্ৰায় কাম মই কৰিব পাৰোঁ। ধৰি লওক এতিয়া মই লোহাৰ কাম এটা কৰি আছোঁ, কাঠৰ পকাৰ, ধৰি লওক বাঁহ কাঠও লগতে গুচি যায়। এইবিলাক আৰু প্ৰত্যেক ঘৰ মানুহতে চলিয়ে থাকে বাঁহ কাঠৰ কাম। গতিকে মই কৰিহে আহিছোঁ একাদিক্ৰমে। ইয়াৰ পৰা ফল কি পাম কি নেপাম এইটো পিছৰ কথা। কৰ্মৰাজি মোৰ এয়াই। 3 জেগাত 3টা নামঘৰ বনালোঁ। প্ৰাইভেট মানুহৰ ঘৰটো আছেই। তাৰ পৰা এতিয়াও এভাগ নামঘৰৰ কাম কৰি আছোঁ, হোৱা নাই। তাৰপৰা বাকী সময়কণ দোকানত কাম কৰোঁ, লোহাৰৰ কাম কৰোঁ, দৰ্জা খিৰিকী গ্ৰিলৰ কাম কৰোঁ মানে। বাকী ঘৰ দুৱাৰ কটাৰী মৰাৰ পৰা ধৰি সম্পূৰ্ণ কৰিবই লাগিব, গৃহস্থী মানুহ যিহেতু। সেইদৰে চলি আছোঁ আৰু। আমি এতিয়া মানে এসাঁজ খাই ইসাঁজলৈ আমি চিন্তা কৰিবলগীয়া মানুহ। তেনেকুৱা এটা মনত পুহি থাকিলেই নহ'ব বস্তুটো। আপোনাৰ ধৰি লওক সেইটো কৰিবলৈ যাওঁতে যথেষ্ট টকা পইচাৰ কথা আহে, আৰু সেই টকা পইচাখিনি আমাৰ যথেষ্ট অসুবিধাও। গতিকে সেই কামটো এতিয়া নিবনুৱা যিটো সমস্যা, চাব দেই, আমাৰ নিচিনা মানুহৰ এই কুটিৰ শিল্পৰ কাৰণে চৰকাৰীভাৱে একো মানে ব্যৱস্থা নাই নেকি? মই সেই কথাটো কেতিয়াবা ভাবোঁ তাৰমানে, যে এই মানুহসকলক মোৰ বুলি নাই কোৱা, মোৰ নিচিনা বহুত মানুহ আছে, ধৰি লোৱা এনেকৈয়ে জীয়াই আছে তাৰমানে, কোনো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত। যদি এনেকুৱা কিবা চৰকাৰৰ হাতত এনেকুৱা স্কীম আছে, তেতিয়া আমাৰ নিচিনা মানুহবিলাকক প্ৰদান কৰক। তেওঁলোকে মোৰ লগত আৰু 4জন ল'ৰাইতো কৰি খাব পাৰিব, নহয় জানো? এতিয়া মনত তেনেকুৱা ভাৱ আছে, কিন্তু ভাৱ থাকিলেই নহ'ব, আৰ্থিক অনাটন যিহেতু। গতিকে ভাৱটো আমি ভাবিবহে পাওঁ তাৰমানে। পিছত ঢোকাটো নাথাকিলে ভাৱটো আমি বহলাব নোৱাৰোঁ। এতিয়া আমাৰ তেনেকুৱা হৈছে, পিছত ঢোকা নাই। ঢোকা মানে কি? টকা পইচা লাগিব। আজি মই এই ব্যৱস্থাটো কৰিবলৈ যোৱাৰ লগে লগে টিঙৰ চালি এখন দি পেলাই ল'ৰা 4টাক কামত বহুৱাবলৈতো জেগা অকণমান লাগিব ধৰা। মই এতিয়া পৰিয়ালেই চলাম নে নাই টিঙৰ চালি দি সেই ল'ৰা 4টাক মই, আৰু ল'ৰা 4টাক মই চলাবলৈ মানে এনেকুৱা হ'ব, বিনা পইচাটো মই চলাব নোৱাৰোঁ। মিনিমাম কিবা এটা দিব লাগিব। তেওঁলোকে শিক্ষাটো ল'ব হয়, কিন্তু তেওঁলোকৰতো পৰিয়াল একোটা আছে। গতিকে তেওঁলোকক চলাব পৰা মোৰ ক্ষমতাটো আকৌ হাতত থাকিব লাগিব। গতিকে সেই ক্ষমতাটো মোৰ যিহেতু নাই, গতিকে মই সেইখিনি ভাবিছিলোঁ, কিন্তু এতিয়াতো উপায় নাই। গতিকে মনৰ ভাৱ মনতে থাকি গ'ল। মোৰ বস্তু আপোনাৰ অষ্ট্ৰেলিয়া পাইছেগৈ। অষ্ট্ৰেলিয়া মোৰ কাঠৰ চাইকেল এখন গৈছে, পৰ্যটক আহিছিলে। তাৰপৰা এইটো ক্লাবৰ বেনাৰত গৈছে, আমাৰ তাতিবাঁহ ৰেলৱে ষ্টেচন ক্লাবৰ। তাৰপৰা আৰু এপদ বস্তু জাৰ্মান নে ক'ত গৈছে, সেইটো গড় এটা নিছে, দিয়া হৈছে মোৰ ফালৰ পৰা। তাৰপৰা এনেই আপোনাৰ ডিব্ৰুগড় প্ৰদৰ্শনী এটা গ'ল আমাৰ মহাত্মা গান্ধী মইনা পাৰিজাতৰ তৰফৰ পৰা, কিন্তু বেচাৰ অনুমতি নাই। মই বেচিবলৈ নিদিওঁ, মই যোৱা নাই। আমাৰ মইনা পাৰিজাতৰ সম্পাদক বিনোদ ভূঞাই লৈ গৈছিলে। তেওঁ সেইমতে তাত প্ৰদৰ্শন কৰি ঘূৰাই আনি মোক আকৌ সেইমতে ঘূৰাই দিছেহি। যিকেইপদ বস্তু বনাইছোঁ, ধৰি লওক মই যিটো খাটনি কৰি বনাইছোঁ, আজি মাৰ্কেটত সেই তাৰমানে খাটনি নকৰাই সেই কথাটো গম নাপায় যে মই এতিয়া তাল এযোৰ বনাইছোঁ, তালযোৰত মোৰ কিমান শ্ৰম নিহিত হৈ আছে, সেই উচিত মূল্যটো মই নাপাওঁ নহয়। গতিকে তাতকৈ মই সজাই থ'লে ল'ৰা ছোৱালীয়ে চালে বা কোনো লোক আহি চালে যিটো মনত আনন্দ পাব, সেইটোৱে মোলৈ যথেষ্ট বুলি মই ভাবি আছোঁ। কাৰণ মোক সেই যিটো শ্ৰমৰ মূল্য, সেই শ্ৰমৰ মূল্যটো মই নাপাওঁ। আপুনি কাঠ কিনি আনিব লাগিব, তাক আপুনি কেনেকৈ বনাব, এনেকৈ কৰোঁতে আপোনাৰ 4-5 দিন কাটোতে
হোৱালে তাৰমানে 4-5 দিন লাগি যাব। গতিকে 4-5 দিন আমাৰ নিচিনা মানুহৰ এটা হাজিৰা কিমান পৰে ঘৰতে খাই বৈ, এটা কথা কৈছোঁ। গতিকে সেই মূল্যটো তাৰমানে দিব নিবিচাৰে। এনেই ঘৰত সজাবলৈ কোনোবাই বিচাৰে, কিন্তু সেইটো হয় তাৰমানে কথাটো, মই যিটো মোৰ প্ৰাপ্য মই নাপালে মইতো দিব নোৱাৰোঁ। গতিকে তেনেকুৱা হয়, সেইদেখি মই মানে বেচাটো মই বন্ধই কৰি দিলোঁ। বস্তুটো যিহেতু মই বনাইছোঁ বা মোৰ নিচিনা 10জনে বনাইছোঁ, তেওঁৰ শ্ৰমটো তাত কিমান গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে মাৰ্কেটটো হ'ব। গতিকে মই বনাইছোঁ, হিচাপতে দামটো আমি নিৰ্ণয় কৰিব লাগিব। মাৰ্কেটত আমি এইটো ৰেটত এইটো বস্তু বেচিব পাৰিম বুলি উলিয়াই দিব লাগিব, তেতিয়াহে গ্ৰাহকে কিনিব। মই বনাইছোঁ বস্তুটোৰ দাম মইহে নিৰ্ণয় কৰিম তাৰমানে। গতিকে কথাটো এনেকুৱা, মই গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ বুলিয়ে কৈছোঁ। মই গাঁৱতে এই যিবিলাক বস্তু নিৰ্মাণ কৰিছোঁ, ধৰি লওক এতিয়া বাহিৰত প্ৰদৰ্শনহে হৈছে, 2-1 আহে দেই কিনিব বিচৰা মানুহ। মই এতিয়া এখন আপোনাৰ শিৱসাগৰ পাইছেগৈ শৰাই, মই নেবেচোঁ বুলি তাৰমানে তাৰ 2 দাম ক'লোঁ। পাছতো তেখেতে মানে কি লাগিলে মানুহজনৰ গাত মই ক'ব নোৱাৰোঁ, পইচা দি পেলাই 2 দাম, 1 টকা পইচা নাই কমোৱা। পিছত মোৰ বেয়া লাগিছে দেই, মই 1000 টকা ঘূৰাই দিছোঁ মানুহজনক। মই 4000 কৈছিলোঁ শৰাইখনৰ দাম, 4000 টকাই দিছে। মই ভাবিলোঁ 4000 ক'লে তেওঁ নিনিব, কিন্তু তেওঁ বোলে ৰং চং কৰি দিয়ক মই লৈ যাম। মোক পইচা দি থৈ গুচি গ'ল। এসপ্তাহৰ পাছত তেওঁ শৰাইখন লৈ গৈছে, 4000 টকা দিছে। মই লাষ্টত বেয়া লাগি 1000 টকা মই ঘূৰাই দিছোঁ তাৰমানে। কিবা কাৰণত সেইজনে এই চেনেলটো যদি চায় তেতিয়া গম পাব। সেই এপদেহে বেচিছোঁ। নহ'লে মই তাৰমানে মোৰ বেচা মানসিকতা একেবাৰে নাই, সঁচা কথা ক'বলৈ গ'লে। তাৰমানে কি হয়, মই এতিয়া মানুহ সেইজন শিৱসাগৰৰ মানুহ, তাৰপৰা আহিছে, ইয়াত বস্তু কিবা পচন্দ হ'ল, মই দাম ক'লোঁ 2 তাৰমানে মই গাঁৱলীয়া মাৰ্কেটত কৈছোঁ দামটো দেই। গাঁৱলীয়া মাৰ্কেটত তাৰমানে আমাৰ এইবিলাক বস্তু, এতিয়া এই বাতিটো মোক কোনোবাই টকা 150হে দিব, কিন্তু 150 টকাত দিলে মোৰ নপচায়। গতিকে সেই বাতিটো মই দাম তাৰমানে খুব কমকৈ 700-800 টকা পাব লাগিব। 700-800 টকা পোৱাৰ লগে লগে আমাৰ মানুহে মূৰে কপালে হাত দিব। মই যদি 200-150 দিবই পাৰোঁ, মোলৈ একো নাথাকে নহয়। মোৰ যিটো তাত মানে মই এদিনটো বহিছোঁ, অন্ততঃ এদিনৰ হাজিৰা মোৰ 200-150হে নেকি? মই যদি ডেইলি 200কেই পাওঁ, মোৰতো পৰিয়াল নচলিব। গতিকে সেইদেখি মই বেচাটো বন্ধ কৰি দিছোঁ। মুখা শিল্পৰ লগত জড়িত মানে মই এনেকুৱা, আমাৰ ইয়াতে মাধৱদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ বুলি এটা অনুষ্ঠান আছে, তাত আমি প্ৰতি বছৰে ৰাস পাতোঁ। ৰাসৰ আপোনাৰ যিখিনি ছেটিংছ বা সাপৰ ফেনা বা অন্যান্য যিখিনি মুখা প্ৰয়োজনীয়, সেইখিনি অৱশ্যে মই বনাওঁ। বাকী তাত তাৰমানে যিখিনি যাৱতীয় সা সামগ্ৰী, টেকন'লজি যিখিনি ব্যৱহাৰ কৰিবলগীয়া হয়, সেয়া মোৰ জৰিয়তেই হয়। কৰি ভাল লাগে সেইবিলাক কাম, কিন্তু এই মানে এটা ছিজনত হয়, আকৌ সেই ছিজন যোৱাৰ পাছত কিছুমান বস্তু থাকে, কিছুমান নাথাকে, আকৌ নতুনকৈ বনাবলগীয়া হয়। এটা বস্তু ধৰি লওক কেতিয়াবা থাকে মানুহৰ মানে প্ৰতিপালৰ ওপৰত থাকে, নহ'লে প্ৰায়ে বনাব লাগে। এতিয়া আমি কিছুদিনৰ আগত নাটক পাতিলোঁ, গোটেই ছেটিংছ বনাবলগীয়া হৈছে। মানে গোটেই জোখমাখখিনি মোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু গোটেই কৃষ্টি কেন্দ্ৰটো ময়ে বনোৱা, মাধৱদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ। তাত যথেষ্ট মানে মন প্ৰাণ আছে। সেই ঈশ্বৰেও চাগে সেইকণ শক্তি দিছে দেই, মই ঈশ্বৰে দিছে বুলিয়ে ভাবিছোঁ। আপুনি অৱশ্যে ইয়াত ৰাস চাই পোৱা নাই, ৰাস চালে গম পাব যে আমাৰ ইয়াৰ ৰাস, আপুনি এতিয়া চাইছেনে নাই একদম ভাইৰেল মানে বোৱাৰী এগৰাকী আমাৰ ইয়াৰে কংস লৈছিলে আমাৰ ইয়াত, তবি বৰা। তাই আমাৰ ৰাসৰ পৰাই মানে বিখ্যাত হৈ গ'ল আৰু। আমাৰ হয়তো এনেকুৱাও হ'ব পাৰে দেই, আমাৰ নিজৰ দেখি বেছি ভাল নেকি, মনলৈ তেনেকুৱা হ'ব আহিব পাৰে। কিন্তু প্ৰায় মানুহে আমাৰ ইয়াত ৰাস চাই যোৱা মানুহটো নাই, এবাৰ চালে দ্বিতীয়বাৰ চাবলৈ আকৌ আহে। আপুনি এবাৰ আহিবচোন চাবহি। মুখা শিল্প হয় তেনেকৈহে জড়িত মই।
নাৰায়ণপুৰৰ পৰা মঞ্জিল কণ্ঠিয়াৰ প্ৰতিবেদন জাগৰণ লাইভ 18।